নমস্কাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। ইতিমধ্যে আপোনালোকে সকলোৱে নিশ্চয় গম পাই আছে যে অসমত যেটো এছআৰ যেটো হৈ আছে, যেটো স্পেচিয়েল ৰিভিজন যেটো কোৱা হৈছে বা যেটো ভোটাৰ বিশেষ পুনৰীক্ষণ যেটো হৈ আছে, তাত ইতিমধ্যে আপোনালোকৰ কাৰণে এটা মোষ্ট ইম্পৰ্টেণ্ট আপডেট এটা আছে। সেইটো হৈছে যে আপোনালোকৰ মোবাইল নাম্বাৰ আপোনালোকৰ ভোটাৰ আইডিৰ লগত লিংক কৰা বা আপোনালোকৰ আধাৰ কাৰ্ড যেটো আছে আধাৰ কাৰ্ডটো লিংক কৰা। আপোনালোকে সেইটো আপোনালোকে কৰিবই লাগিব ভোটাৰ আইডি বা আধাৰ কাৰ্ডৰ লগত, কাৰণ আপোনালোকে জানে যে ইতিমধ্যে যি স্পেচিয়েল ৰিভিজন যেটো এছআৰ হৈ আছে বা যেটো এছআইআৰ ইতিমধ্যে হৈ আছে বিভিন্ন ষ্টেটত, তাত কিন্তু বহুত মানুহৰ নাম ইতিমধ্যে ডিলিট হৈছে। এইটো কিয় হৈছে? যদি আপোনালোকৰ মোবাইল নাম্বাৰ বা আধাৰ কাৰ্ড যদি লিংক নাথাকে তেতিয়াহ'লে সহজে কিন্তু সেইটো ডিলিট কৰিব পাৰে, কিন্তু আপোনালোকৰ যদি মোবাইল নাম্বাৰ বা আধাৰ কাৰ্ড যদি লিংক থাকে কিন্তু তেতিয়াহ'লে আপোনালোকৰ সেইটো ডিলিট কৰিব নোৱাৰে। গতিকে আপোনালোকৰো এইটো মোষ্ট ইম্পৰ্টেণ্ট, আপোনালোকৰ ভোটাৰ আইডিৰ লগত যে আপোনালোকৰ আধাৰ কাৰ্ড আৰু মোবাইল নাম্বাৰটো লিংক কৰাটো আপোনালোকৰ কাৰণে অতি প্ৰয়োজন। গতিকে আপোনালোকে সেইটো কেনেদৰে লিংক কৰিব? অতি সহজে আপোনালোকৰ হাতত যদি মোবাইল আছে, আপোনালোকৰ এনেকুৱা মোবাইল থাকিলেও কিন্তু আপোনালোকে লিংক কৰিব পাৰিব, বা আপোনালোকৰ লেপটপ কম্পিউটাৰ আছে তথাপিও আপোনালোকে লিংক কৰিব পাৰিব, আপোনালোকে নিজেই পাৰিব সেইটো। গতিকে আপোনালোকে সেইটো কেনেদৰে লিংক কৰিব, আপোনালোকে কি কৰিব লাগিব, আপোনালোকক এই বিষয়ে আপোনালোকে এটাকৈ সম্পূৰ্ণ তথ্য আপোনালোকে দেখুৱাই দিম। আপোনালোকে যাতে নিজে যাতে লিংক কৰিব পাৰে, আপোনালোকৰ মোবাইলটো দি হওক বা আপোনাৰ লেপটপ বা কম্পিউটাৰ দি। গতিকে আপোনালোক ৰিকুৱেষ্ট থাকিলে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰ লগতে যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটা লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। ইতিমধ্যে চাওক, যদি আপোনালোকৰ হাতত মোবাইল আছে তেতিয়াহ'লে আপোনালোকে এইটো মোবাইলটো দি আপোনালোকে সহজে লিংক কৰিব পাৰিব। সেইটো লিংক আপোনালোকে কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলত বা প্লে ষ্ট'ৰত আপোনালোকে এপছ এটা ডাউনলোড কৰিব লাগিব। সেইটো হৈছে ভোটাৰ হেল্পলাইন। যিটো ভোটাৰ হেল্পলাইন আছে আপোনালোকে এইটো আপোনালোকে ডাউনলোড কৰিব লাগিব। সেইটো আপোনালোকে প্লে ষ্ট'ৰৰ পৰা অতি সহজে আপোনালোকে সেইটো ডাউনলোড কৰিব পাৰে। এইটো ডাউনলোড কৰাৰ পিছত চাওক, যিটো ভোটাৰ ৰেজিষ্ট্ৰেশ্যন লিখা আছে আপোনালোকে ভোটাৰ ৰেজিষ্ট্ৰেশ্যনত আপোনালোকে ক্লিক কৰিলেই হ'ল। ইয়াৰ বাহিৰে চাওক, আপোনালোকে ভোটাৰ আইডি ডাউনলোড কৰা আৰু অন্যান্য ইনফৰমেশ্যন এইখিনিত আপোনালোকে পাব। গতিকে আপোনালোকে যদি ভোটাৰৰ লগত যদি আপোনালোকে মোবাইল নাম্বাৰ বা আধাৰ নাম্বাৰ লিংক কৰিব বিচাৰে তেতিয়াহ'লে যিটো ভোটাৰ ৰেজিষ্ট্ৰেশ্যন লিখা আছে আপোনালোকে এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত চাওক, ইয়াতে আপোনাৰ নিউ ভোটাৰ ৰেজিষ্ট্ৰেশ্যন আছে, তাৰ লগতে আছে ভোটাৰ ডিলেট। ইয়াত চাওক নিউ ৰেজিষ্ট্ৰেশ্যন যিটো হৈছে সেইটো হৈছে ফৰ্ম 6, তাৰপিছত আছে ফৰ্ম 7। ফৰ্ম 7টো হৈছে আপোনাৰ ভোটাৰ ডিলেট কৰা। তাৰপিছত হৈছে ফৰ্ম 8 লিখা আছে, চাব কাৰেকশ্যন অফ এণ্ট্ৰিজ। আপোনালোকে যদি আধাৰ কাৰ্ড লিংক কৰিব বিচাৰি আছে বা মোবাইল নম্বৰ লিংক কৰিব বিচাৰি আছে তেতিয়াহ'লে ফৰ্ম 8ত আপোনালোকে ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পিছত আপোনালোকে বাকী আপোনালোকৰ যিটো মোবাইল নাম্বাৰ আছে আপোনালোকে সেই মোবাইল নাম্বাৰটো দি পেলাই আপোনালোকে লগ ইন কৰিব লাগিব। তাৰপিছত যদি লগ ইন কৰাৰ পিছত আপোনালোকৰ মোবাইল নাম্বাৰটো ইয়াতে বহাব লাগিব আৰু আপোনাৰ আধাৰ নাম্বাৰটো বহাব লাগিব। বহাৰ পিছত আপোনাৰ যিটো OTP আহিব, OTP দি আপোনালোকে ছাবমিট কৰিব লাগিব। গতিকে বাকীখিনি মই লেপটপ স্ক্ৰীণত আপোনালোক দেখুৱাই আছোঁ। ছেইম প্ৰচেছ হয়, মোবাইলৰ যিটো প্ৰচেছ হয়, লেপটপত যিটো প্ৰচেছ হয় সেইটো ছেইম প্ৰচেছ। আপোনালোকে এবাৰ ভিডিঅ'টো ভালকৈ চাই ল'ব। আপোনালোকে মোবাইল নাম্বাৰ বা আধাৰ কাৰ্ড আপোনাৰ লিংক কৰিব হ'লে যিটো NBSP পৰ্টেল আছে আপোনালোকে এই NBSP পৰ্টেলত আপোনালোকে আহিব লাগিব। NBSP পৰ্টেলত অহাৰ পিছত আপোনালোকে ওপৰত চাওক লগ ইন লিখা আছে আৰু চাইন আপ লিখা আছে। আপোনালোকে যদি আগতে লগ ইন কৰা নাই তেতিয়াহ'লে আপোনালোকে চাইন আপ কৰিব, আৰু যদি আগৰ পৰাই আপোনালোকে যদি লগ ইন কৰিছিলে তেতিয়াহ'লে আপোনালোকে লগ ইনত ক্লিক কৰিব। এতিয়া চাওক, লগ ইনত ক্লিক কৰাৰ লগে লগে যিটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আছে আপোনালোকে মোবাইল নাম্বাৰটো ইয়াতে দিব লাগিব, আৰু যদি আপোনালোকৰ লগ ইন কৰা নাই তেতিয়াহ'লে যিটো চাইন আপ লিখা আছে আপোনালোকে চাইন আপত ক্লিক কৰিব। গতিকে যদি মোবাইল নাম্বাৰ আগৰ পৰা লগ ইন আছে তেতিয়াহ'লে আপোনাৰ মোবাইল নাম্বাৰটো বহাই দিব। তাৰপিছত যিটো কেপচাৰ কোড আছে আপোনালোকে কেপচাৰ কোডটো বহাই দিব। তাৰপিছত আপোনাৰ ৰিকুৱেষ্ট OTPত ক্লিক কৰি দিব। OTPত ক্লিক কৰাৰ লগে লগে চাওক ইয়াত OTP আহি গৈছে, আপোনালোকে OTPটো বহাই দিব। এতিয়া চাওক অলৰেডি লগ ইন হৈ গৈছে। তো লগ ইন হোৱাৰ পিছত আপোনালোকে আৰু ইয়াত কি কৰিব পাৰে চাওক, ইয়াত ফৰ্ম 6 আছে, ফৰ্ম 7 আছে, ফৰ্ম 8 আছে, আপোনালোকে সেইখিনি কৰিব পাৰে। মই আগৰ ভিডিঅ'ত আপোনালোকক কোৱা হৈছে যে ফৰ্ম 6 হৈছে নিউ ভোটাৰৰ কাৰণে, ফৰ্ম 7 হৈছে আপোনালোকে ভোট ডিলিট কৰা, আৰু 8 হৈছে আপোনালোকে এণ্ট্ৰি কৰা যিটো কাৰেকশ্যন আছে আপোনালোকে আধাৰ নাম্বাৰ হওক বা মোবাইল নাম্বাৰে হওক যি আপোনালোকে কৰিব বিচাৰি আছে, আপোনাৰ নাম যদি কাৰেকশ্যন কৰিব বিচাৰি আছে বা আপোনালোকে যদি ডেট অফ বাৰ্থক সলনি কৰিব বিচাৰি আছে তেতিয়াহ'লে ফৰ্ম 8ত আপোনালোকে বাকী কাম আপোনালোকে কৰিব পাৰে, আৰু সম্পূৰ্ণ আপোনালোকে অনলাইনত সেইখিনি আপোনালোকে কৰিব পাৰে। তাৰপিছত চাওক, আপোনালোকে ভোটাৰ লিষ্ট যদি ডাউনলোড কৰিব বিচাৰে সেইটোও পাৰিব, ভোটাৰ আইডি ডাউনলোড কৰিব বিচাৰে সেইটো আপোনালোকে পাৰিব। গতিকে আপোনালোকে মোবাইল নাম্বাৰ এণ্ট্ৰি বা আপোনালোকে আধাৰ নাম্বাৰ লিংক কৰিবলৈ হ'লে আপোনালোক ফৰ্ম 8 যিটো লিখা আছে আপোনালোকে ফৰ্ম 8ত ক্লিক কৰিব। তো ফৰ্ম 8ত যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ পিছত যিটো চাওক আপোনালোকৰ যিটো
ইপিক নাম্বাৰ থাকে আপোনালোকে ইয়াতে ইপিক নাম্বাৰটো আপোনালোকে বহাই দিব নাম্বাৰটো বহাই পেলাই যেতিয়া আপোনালোকে সাবমিট কৰি দিব তাৰ পিছত চাওক এইখিনিত আপোনালোকে চাওক প্ৰথমতে চাওক শিফটিং অফ ৰেচিডিং যদি ইয়াৰ পৰা যদি ট্ৰান্সফাৰ কৰিব বিচাৰে তেতিয়া হলে এটো যদি কাৰেকচন অফ এন্ট্ৰিজ অফ এক্সিস্টিং কাৰণ আপোনালোকে আগৰ পৰা ভোটাৰ আছে তেতিয়া হলে আপোনালোকে আধাৰ নাম্বাৰ লিংক কৰা হওক বা মোবাইল নাম্বাৰ লিংক কৰা হওক সেকেন্ড যেটো অপচন আছে কাৰেকচন অফ এন্ট্ৰিজ এক্সিস্টিং ইলেক্ট্ৰিক ৰুল আপোনালোকে এটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ওকে কৰি দিব ওকে কৰাৰ পিছত আপোনালোকে নেক্সট মাৰি তললৈ আহিব আপোনালোকে ইয়াতে চাওক এতিয়া যিখিনি চাওক এপ্লিকেশন কাৰেকচন অফ এন্ট্ৰিজ ইলেক্ট্ৰিক ৰুলস ইয়াতে আপোনালোকে চাওক গুটেইখিনি আপোনালোকে কৰিব পাৰে চাওক নেম জেন্ডাৰ ডেট অফ বাৰ্থ ৰিলেশনশিপ ৰিলেটিভ নেম এড্ৰেছ এণ্ড মোবাইল নাম্বাৰ বা ফটো আপোনালোকে এই সকলোখিনি আপোনালোকে লিংক কৰিব পাৰিব আপোনালোকে এইটোতে যদি আপোনালোকে অনলি মোবাইল নাম্বাৰ লিংক কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে এই মোবাইল নাম্বাৰত আপোনালোকে ক্লিক কৰি দিব তাৰ পিছত যদি আপোনালোকে আধাৰ কাৰ্ড লিংক কৰিব বিচাৰে আপোনালোকে চাওক এই ওপৰতে তাকে ইয়াত আধাৰ ডিটেইলছ যেটো লিখা আছে আপোনালোকে চাব এই আধাৰ ডিটেইলছত আপোনালোকে ক্লিক কৰি দিব দিয়াৰ লগে লগে আপোনালোকে ইয়াতে আধাৰ নাম্বাৰটো আপোনালোকে বহাই দিব বহাই দি প্লে আপোনালোকে নেক্সট মাৰি দিব সেম হেদৰে আপোনালোকে যেটো মোবাইল নাম্বাৰ দিলে আপোনালোকে এই মোবাইল নাম্বাৰটো আপোনালোকে ইয়াতে বহাই দিব বহাই প্লে আপোনালোকে পুনৰ আপোনালোকে নেক্সট কৰি দিব আৰু ইয়াত একোনে আপোনালোকৰ যেটো গাঁও হয় গাঁৱৰ নামটো আপোনালোকে ইয়াতে লিখি দিলে লিখি পেলাই আপোনালোকে নেক্সট কৰি দিলে নেক্সট কৰাৰ পিছত চাওক ইয়াত যেটো ক্যাপচাৰ কোড আহিছে আপোনালোকে এই ক্যাপচাৰ কোডটো এতে দিব তাৰ পিছত যেটো সেন্ড ওটিপি আছে আপোনালোকে সেন্ড ওটিপিত ক্লিক কৰি দিব দিয়াৰ লগে লগে যেটো ওটিপি আহিব যেটো মোবাইল নাম্বাৰ আপোনালোকে যেটো লিংক কৰিব বিচাৰিছে হেটোত এটা ওটিপি কৈছে আপোনালোকে এই ওটিপিটো এতে আপোনালোকে বহাই দিব তাৰ পিছত চাওক যেটো প্ৰিভিউ এণ্ড সাবমিট আছে আপোনালোকে এইটোত ক্লিক কৰি দিব এইটোত ক্লিক কৰাৰ পিছত চাওক ইয়াত গুটে ফৰ্মটো আপোনালোকে আহিছে ইয়াত ফৰ্মটো আহি গল ইয়াত আপোনালোকে এটা বস্তু চাওক যেটো ই সাইন বুলি লিখা আছে চাওক ই সাইন এণ্ড সাবমিট আপোনালোকে এইটোত ক্লিক কৰিব লাগিব চাওক ই সাইন এণ্ড সাবমিটত যেতিয়া আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ যেটো আধাৰ নাম্বাৰ আছে আপোনালোকে হে আধাৰ নাম্বাৰটো আপোনালোকে বহাব লাগিব আধাৰ নাম্বাৰটো বহাৰ পিছত আপুনি যেতিয়া সাবমিট কৰিব আপোনালোকৰ মোবাইলত ওটিপি আহিব আৰু যেটো মোবাইল নাম্বাৰ আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত ৰেজিষ্ট্ৰেচন আছে যেটো লিংক কৰা আছে সেই নাম্বাৰটোতে আপোনালোকৰ ওটিপি আহিব আৰু হেটো ওটিপি বহাই পেলাই আপোনালোকে সাবমিট কৰি দিব সাবমিট কৰি দিয়াৰ লগে লগে আপোনাৰ লিংক হৈ যাব যদি আপোনালোকে আধাৰ নাম্বাৰ লিংক যদি নকৰে তথাপিও কিন্তু আপোনালোকে মোবাইল নাম্বাৰ অনলি সিঙ্গল মোবাইল নাম্বাৰ লিংক কৰিব গলো কিন্তু আপোনালোকে ই সাইন এণ্ড সাবমিট কৰিব লাগিব আৰু তাত আধাৰ নাম্বাৰটো কম্পালসৰি দিবই লাগিব কাৰণ আপোনালোকে ভোটাৰ আইডিত আপোনালোকে এনি কাৰেকচন কৰে আপোনালোকে অনলাইনত আপোনাৰ নাম হওক ডেট অফ বাৰ্থ হওক আপোনাৰ ফাদাৰ মাদাৰ আপোনাৰ প্লেস এড্ৰেছ যি আপোনালোকে কানেকচন কৰিব বিচাৰে আপুনি আধাৰ নাম্বাৰটো সিঙ্গল লিংক কৰিব বিচাৰে বা সিঙ্গল মোবাইল নাম্বাৰটো যদি লিংক কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে ই সাইন এণ্ড সাবমিট কৰিবই লাগিব আৰু তাত আপোনালোকৰ আধাৰ কাৰ্ড যেটো আছে আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো দিবই লাগিব দিয়াৰ পিছত আপোনালোকে যেটো মোবাইল নাম্বাৰ ৰেজিষ্ট্ৰেচন লিংক আছে যেটো লিংক কৰা আছে আধাৰ কাৰ্ডত হেটোত আপোনাৰ ওটিপি আহিব ওটিপি আহাৰ পিছত আপোনালোকে সাবমিট কৰি দিব সাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ লিংক হৈ যাব 1 মিনিট আপোনালোকৰ সময় নালাগে কাৰণ সাবমিট হোৱাৰ লগে লগে আপোনাৰ মোবাইল নাম্বাৰ বা আধাৰ কাৰ্ডটো লিংক হৈ যাব কিন্তু যদি আপোনাৰ নেম হওক ডেট অফ বাৰ্থ হওক অন্য যদি কিবা কাৰেকচন কৰে তেতিয়াহলে হেটো টাইম লাগে এক সপ্তাহ 10 দিনৰ ভিতৰতে আপোনালোকৰ বাকি আপোনাৰ যি কোনো কাৰেকচন কৰে হেটো কাৰেকচন হৈ যাব গতিকে আপোনালোকৰ যদি এই কাৰেকচন কৰাৰ ক্ষেত্ৰতো যদি আৰু প্ৰবলেম হৈছে আপোনালোকে ভিডিঅত কমেন্ট কৰিব হেইখিনি আপোনালোকে সলভ কৰি দিম যদি আপোনালোকৰ মোবাইলতে কৰিব বিচাৰি আছে বা ল্যাপটপতে কৰিব বিচাৰি আছে সেম প্ৰসেস সেম আপোনাৰ মোবাইলতো যদি কৰে সেম আপোনালোকে তেনেকৈ লগইন কৰিব লাগিব লগইন কৰি পেলাই আপোনালোকে সেম প্ৰসেছত আপোনালোকে এনেদৰে আপোনালোকে এন্ট্ৰি কৰিব লাগিব আৰু এনেদৰে আপোনালোকে সাবমিট কৰিব আৰু এনেদৰে যদি সাবমিট কৰে আপোনালোকৰ 1 মিনিটৰ ভিতৰতে আপোনালোকৰ মোবাইল নাম্বাৰ বা আধাৰ কাৰ্ডৰ লগত লিংক আপোনালোকৰ অটোমেটিকলি ভোটাৰ আইডি লগত হৈ যাব